বাগজানৰ বিস্ফোৰণ কাণ্ডই কঁপাই গৈছে সমগ্ৰ ৰাজ্যক। বাগজানৰ সেই ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছে দুগৰাকী অইলৰ কৰ্মচাৰীয়ে। ইয়াৰে এগৰাকী হৈছে দুৰ্লভ গগৈ। দুৰ্লভ গগৈ কৰ্মচাৰীৰ লগতে আছিল এগৰাকী সুদক্ষ ফুটবলাৰ। এজন ভাল ক্ৰীড়াবিদ আছিল দুৰ্লভ গগৈ। আণ্ডাৰ-21 ফুটবলত অসমক প্ৰতিনিধিত্ব কৰিছিল দুৰ্লভ গগৈ, কিন্তু নিয়তিৰ আগত হাৰ মানিলে অইলৰ কৰ্মচাৰী তথা এগৰাকী কম বয়সীয়া সুদক্ষ খেলুৱৈ দুৰ্লভ গগৈ। ফুটবলাৰ দুৰ্গা বড়োৰ লগত একেলগে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল দুৰ্লভ গগৈ। অইলৰ কৰ্মচাৰীৰ লগতে সুদক্ষ ফুটবলাৰক হেৰুৱালে অসমবাসীয়ে। বাগজানত জুই নিৰ্বাপনত ব্যস্ত হৈ পৰা দুৰ্লভ গগৈয়ে দিব লগা হৈছে নিজৰ প্ৰাণ। উদ্ধাৰকাৰীয়ে এটা জলাশয়ৰ পৰা উদ্ধাৰ কৰিছে দুৰ্লভ গগৈৰ মৃত শৰীৰ। দুৰ্লভ গগৈৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে অসমৰ ক্ৰীড়া ক্ষেত্ৰত। চ' ডিয়াৰ ফ্ৰেণ্ডছ, যদি আপোনালোকক এই ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব।